আজি এই ভিডিঅ'টিত গণিতৰ পাঠ পৰিকল্পনা কিদৰে প্ৰস্তুত কৰা হয় তাৰ ওপৰত এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। গতিকে সম্পূৰ্ণ ইনফৰমেশ্যন পাবলৈ ভিডিঅ'টি শেষলৈকে চাওক। আমি পাঠ পৰিকল্পনা কৰিবলৈ পোনপ্ৰথমে আমি হেডিঙত পাঠ পৰিকল্পনা বুলি লিখি ল'ব পাৰোঁ। এনেদৰে ইয়াত লিখা আছে, আপোনালোকে দেখি পাব পাৰে। তো হেডিঙত আমি পাঠ পৰিকল্পনা বুলি লিখি ল'ব পাৰোঁ। তাৰপিছত আমি নেম অফ দ্য টিচাৰ, তাৰপিছত আহিব এনৰলমেণ্ট নাম্বাৰ। শেষত আকৌ এবাৰ লেচন প্লান বুলি দি আমি লিখি লেচন প্লান আমি যিহেতু আমি গণিতৰ কৰি আছোঁ, প্ৰথমতে আছিল ভাষা, ছেকেণ্ডত গণিত আছে, সেইবাবে লেচন প্লান 2 দি গণিত লিখি লৈছোঁ। ইয়াত আকৌ কেইটামান আমি ইনফৰমেশ্যন দিব লাগিব কিহৰ ওপৰত লেচন প্লান প্ৰস্তুত কৰিছোঁ। যেনে আমি ছাবজেক্টটো লিখিব লাগিব, ইয়াত বিষয়টো কি হয়, গণিত, ক্লাছ কিমান শ্ৰেণী লৈছে আপোনালোকে, আৰু লেচনটো কি লেচনৰ ওপৰত লৈছে, এই লেচনটোৰ নাম, লেচন টপিক। তাৰপিছত ৰাইট হেণ্ড ছাইডত আছে আপোনাৰ ডেট, পিৰিয়ড, ডিউৰেশ্যন, এইবিলাক আপোনালোকে নিজৰ নিজৰ মতে দি ল'ব। এতিয়া আমি লেচন প্লানৰ যেতিয়া ফৰ্মেটটোলৈ যাওঁ, ফৰ্মেটত প্ৰথমতে আমাৰ আহে সামান্য উদ্দেশ্য। তো আমি যে লেচন প্লানটো যে প্ৰস্তুত কৰিছোঁ তাৰ সামান্য উদ্দেশ্যটোনো কি, আমি সেইটো ক'ব লাগিব। তো ইয়াত সামান্য উদ্দেশ্য হৈছে ইয়াত, তো মোৰ ইয়াত লেচনটো হৈছে ভগ্নাংশ, সেইবাবে ভগ্নাংশক উদ্দেশ্য কৰি ইয়াত সামান্য উদ্দেশ্যটো ৰখা হৈছে। গতিকে আপোনালোকৰ লেচনটো বেলেগো হ'ব পাৰে ভগ্নাংশ বাদ দি, তেওঁ আপোনালোকে সেই আপোনালোকৰ লেচন অনুযায়ী আপোনালোকৰ সামান্য উদ্দেশ্য হ'ব। তো মোৰ যিহেতু লেচনটো ভগ্নাংশ, গতিকে ভগ্নাংশক ৰাখিয়ে মোৰ সামান্য উদ্দেশ্য হৈছে। ইয়াত 1 নম্বৰত দিছোঁ মই, ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক পৰ্যায়ৰ ভগ্নাংশৰ এটি আভাস দিয়া। আৰু 2 নম্বৰটো হৈছে কোনটো ভগ্নাংশ ডাঙৰ, কোনটো ভগ্নাংশ সৰু, যাতে ছাত্ৰ ছাত্ৰীসকলে নিজেই বাছি উলিয়াব পাৰে তাৰে সম্পৰ্কত জ্ঞান দিয়া। আৰু 3 নম্বৰত দিছোঁ ভগ্নাংশৰ যোগ বিয়োগ কৰিবলৈ দিয়া আৰু শিকোৱা। তো এই আছিল সামান্য উদ্দেশ্য। সামান্য উদ্দেশ্যৰ পাছত আহে বিশেষ উদ্দেশ্য। তো বিশেষ উদ্দেশ্যত আছে পইণ্টবোৰ। 1 নম্বৰত আছে ছাত্ৰ ছাত্ৰীসকলে যাতে ভগ্নাংশৰ প্ৰকৃত অৰ্থ বুজি পায়। তো এইটো হৈছে 1 নম্বৰ উদ্দেশ্য, বিশেষ উদ্দেশ্য। দ্বিতীয়তে আছে ছাত্ৰ ছাত্ৰীসকলে যাতে ভগ্নাংশৰ পদ্ধতিৰ সহায়ত বিতৰণ কৰিব পাৰে। আৰু 3 নম্বৰ উদ্দেশ্য হৈছে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ লগতে শ্ৰেণীৰ ভিতৰত আটাইতকৈ পিছ পৰি থকা ছাত্ৰ ছাত্ৰীসকলো যাতে ভগ্নাংশৰ বিষয়ে জ্ঞান, এইটো ইয়াতে ফাৰ্ষ্ট পেজ শেষ, তাৰপিছত ছেকেণ্ড, ভগ্নাংশৰ বিষয়ে জ্ঞান প্ৰাপ্ত কৰিব পাৰে তাৰে বাবে বিশেষ ধ্যান দিয়া। তো এইবোৰ হৈছিল আমাৰ বিশেষ উদ্দেশ্য। তো বিশেষ উদ্দেশ্যৰ পাছতে আহি যায় পূৰ্বজ্ঞান। তো পূৰ্বজ্ঞানত আমি কিবোৰ সন্নিৱিষ্ট কৰিব লাগে, পূৰ্বজ্ঞানত আমি ছাত্ৰ ছাত্ৰীসকলে আগতীয়াকৈ কি কি কথাবোৰ বুজি পায় এই লেচনৰ বিষয়ে, তো সেই বস্তুটোৰ বিষয়ে আমি অলপমান ইয়াত লিখিব লাগিব সেই টপিকটোৰ ওপৰত। তো পূৰ্বজ্ঞানত মই কি লিখিছোঁ ইয়াত, শ্ৰেণীত থকা অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভগ্নাংশৰ বিষয়ে কিছুমান কথা আগতীয়াকৈ জানিছিল। তেওঁলোকৰ প্ৰায়বোৰে এটা যুগ্ম সংখ্যাৰ 2/1 অংশটো মুখতে উত্তৰ উলিয়াব পাৰিছিল। তো এইটো আছিল পূৰ্বজ্ঞান, ছাত্ৰ ছাত্ৰীসকলৰ পাঠটিৰ প্ৰতি থকা পূৰ্বজ্ঞান। পূৰ্বজ্ঞানৰ পাছতে আমি ইয়াত লিখিব লাগিব শিক্ষণ সামগ্ৰী। আমি এই পাঠটি যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ, এই পাঠ পৰিকল্পনাত আমি কেনেধৰণৰ শিক্ষণ সামগ্ৰী আমি ব্যৱহাৰ কৰিম সেইবোৰো আমি ইয়াত উল্লেখ কৰিব লাগিব। তো শিক্ষণ সামগ্ৰীত আমি লিখিছোঁ শ্ৰেণীত থকা সমস্ত শিক্ষণ সামগ্ৰী যেনে ব্লেকবোৰ্ড, ডাষ্টাৰ, চক, পেঞ্চিল আদিৰ লগতে ভগ্নাংশৰ ধাৰণা বুজাব পৰা চাৰ্ট, দুটা বেলেগ বেলেগ ভগ্নাংশও যাতে সমান হ'ব পাৰে তেনে জ্ঞান দিব পৰা শিক্ষণ সামগ্ৰী আদি। তো শিক্ষণ সামগ্ৰীৰ পাছতে আহি যায় প্ৰস্তাৱনা। তো প্ৰস্তাৱনাত আমি কিছুমান প্ৰশ্ন সুধিব লাগে। প্ৰস্তাৱনাত তো আমি কি সুধিছোঁ প্ৰস্তাৱনাত, তো 1 নম্বৰ অধ্যাপকে সোধা প্ৰশ্নটো হ'ব তোমালোকে এই দুটা ভাগৰ কোনটো ভাগ ডাঙৰ ক'ব পাৰিবানে। তো ছাত্ৰ ছাত্ৰীসকলক দুটা ভাগ দেখুওৱা হৈছে আৰু তাত ছাত্ৰ ছাত্ৰীসকলক সোধা হৈছে যে এই দুটা ভাগৰ কোনটো ডাঙৰ 1 নম্বৰ। তো ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰিয়া হ'ব, সোঁফালে আছে চাওক। তো ছাত্ৰ ছাত্ৰীসকলৰ কিছুমানে শুদ্ধ উত্তৰটো ক'ব পাৰিছিল, এইটো ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰিয়া। তো ছেকেণ্ডত আছে, ছেকেণ্ড অধ্যাপক ক্ৰিয়াত হ'ব তোমালোকে 10 সংখ্যাটোৰ 2/1 ভাগ কৰি ল'লে কিমান হ'ব জানানে। বহুতে 5 বুলি শুদ্ধ উত্তৰটো দিছিল। তো এই আছিল প্ৰস্তাৱনা। ইয়াৰ পাছত আহিব উদ্দেশ্য কথন। ছাত্ৰ ছাত্ৰীসকল, ভগ্নাংশৰ বিষয়ে আজি আলোচনা কৰিম আমাৰ শ্ৰেণীত। আজিৰ শ্ৰেণীত আমি ভগ্নাংশৰ অৰ্থ আৰু ধাৰণা সম্পৰ্কে আলোচনা কৰিম, লগতে প্ৰকৃত ভগ্নাংশৰ যোগ বিয়োগৰ জ্ঞানো আহৰণ কৰিম। তো এইটো আছিল আমাৰ লেচনটিৰ উদ্দেশ্য কথন। তো এইখিনিতে আমাৰ দ্বিতীয় পেজটো শেষ। তাৰপিছত থাৰ্ড পেজত আমি আহিম। থাৰ্ড পেজৰ আৰম্ভণিতে ইয়াত লিখিছোঁ মই প্ৰস্তুতিকৰণ শিক্ষণ বিন্দু। তো শিক্ষণ বিন্দু কি আছে প্ৰস্তুতিকৰণৰ, তাতে আমি ইয়াতো আমি চাৰ্ট এখন বনাই লৈছোঁ। তো 1 নম্বৰত আমাৰ আছে
ছাত্ৰ অধ্যাপক কথন কি আছে 1 নম্বৰ ছাত্ৰ অধ্যাপক কথনত ছাত্ৰ ছাত্ৰীসকলক ভগ্নাংশৰ চাৰ্ট বুজাব পৰা চাৰ্টখন মেলি দেখুওৱা হ'ল তো এইটো দেখুৱাব লাগে তো দেখুৱালে ছাত্ৰ ছাত্ৰী কি হ'ব কি ছাত্ৰ ছাত্ৰীসকলে কৌতূহল মনেৰে চাব আৰু 2 নম্বৰ ছাত্ৰ অধ্যাপক কথন হ'ল ছাত্ৰ ছাত্ৰীসকলে আমি ভগ্নাংশৰ সহায়ত অতি সহজে ভাগ কৰিব পাৰোঁ তো এইখিনি ইয়াত 2nd নম্বৰ যোনটো প্ৰথমতে যোনটো দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক যিখন চাৰ্ট এখন প্ৰথমতে মেলি দেখুওৱা আছে মেলি দেখুওৱাৰ পাছতে আপোনাৰ আৰু 2 নম্বৰটো ইয়াত ছাত্ৰ ছাত্ৰীসকলক ভগ্নাংশৰ যিটো ব্যৱহাৰ আছে বা ভগ্নাংশৰ যি সহায়ত আমি যি লাভ হয় লাভালাভৰ কথা বুজোৱা আছে কিন্তু সেইখিনিতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰক্ৰিয়া কি হ'ব ইয়াত সকলোবোৰে ছাত্ৰ ছাত্ৰীয়ে মনোযোগেৰে শুনিব এইটো আছে ইয়াৰ পাছত আহি গ'ল শ্যামপট কাৰ্য শ্যামপট মানে ব্লেকবোৰ্ড কাৰ্য ইয়াত কি আছে শিক্ষকে এটা বৃত্ত অংকন কৰি বৃত্তটোক ভগ্নাংশ অনুসৰি ভাগ কৰি দেখুৱাব তো শ্যামপট কাৰ্যত শিক্ষকে এটা বৃত্ত অংকন কৰি বৃত্তটো ভাগ কৰি দেখুৱাব এইটো তাৰপিছত আহে নিৰীক্ষণ কাৰ্যত কি কৰিব শিক্ষকে শ্ৰেণীত চাৰিওফালে চকু ৰাখিব আৰু গণিত বিষয়ত দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কাষলৈ যাব এইটো আছিল নিৰীক্ষণ কাৰ্যৰ পাছতে আহিব পুনৰাবৃত্তি প্ৰশ্ন তো পুনৰাবৃত্তি প্ৰশ্নত কি হ'ব ভগ্নাংশৰ জ্ঞান থাকিলে আমি বাস্তৱ জীৱনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ তো যদি আমাৰ ভগ্নাংশৰ জ্ঞান থাকে আমি বাস্তৱ জীৱনত এই ভগ্নাংশৰ জ্ঞান কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এইটো প্ৰথম প্ৰশ্ন আৰু ছেকেণ্ডত কোনো এটা সংখ্যাৰ 2 ভাগৰ 1 অংশটোৱে কিমান বুজায় এইটো আছে দ্বিতীয় প্ৰশ্ন শেষত আহি যায় গৃহকৰ্ম তো গৃহকৰ্মত আমাৰ কি আছে তে ছাত্ৰ ছাত্ৰীসকলক কেইটামান সংখ্যাৰ 2 ভাগৰ 1 অংশ উলিয়াই আনিবলৈ দিব তো এইটো আছিল গৃহ কাৰ্য তো এইখিনিতে আমাৰ গণিতৰ লেসন প্লান যোনটো আছে পাঠ পৰিকল্পনা এইখিনিতে শেষ হৈ যায় আৰু শেষত আমাৰ এই গৃহকৰ্মৰ পাছত সিগনেচাৰ অফ মেণ্টৰ সুপাৰভাইজাৰ আৰু সিগনেচাৰ অফ ট্ৰেইনি টিচাৰ এইটো আমি কৰি ল'বলৈ নাপাহৰিব তো এইখিনিতে আমাৰ গণিতৰ পাঠ পৰিকল্পনা শেষ হৈছে ধন্যবাদ